কাৰ বিৰুদ্ধে ডিগবৈত বিভিন্ন জনগোষ্ঠীৰ দল সংগঠনৰ প্ৰতিবাদ কাৰ বিৰুদ্ধে ডিগবৈ চহৰৰ শ্বহীদ বেদী চৌহদৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ প্ৰতিবাদকাৰীৰ নেতৃত্বাধীন চৰকাৰখনে যিখন জাতিধ্বংসী আইন সেই আইনখন ইতিমধ্যে তেওঁলোকে বলপূৰ্বকভাৱে ইয়াত ৰাইজৰ ওপৰত জাপি দিছে যে সমগ্ৰ অসমবাসী ৰাইজে কৈছে যে এইখন জাতিধ্বংসী আইন এই আইনখন আমি কোনো কাৰণতে মানি নলওঁ যে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে যে বিভিন্ন ৰাজ্যত দেখিছোঁ তেওঁলোকৰ মুখ্যমন্ত্ৰীসমূহে এই আইনখন বিৰোধিতা কৰিছে তাৰ পিছতো কিন্তু আমাৰ এই হিমন্ত বিশ্ব শৰ্মাই বিদেশীক দলিচাপ পাৰি দিবৰ কাৰণে এই আইনখন মানি লৈছে গতিকে আমি এই আইনখন অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অন্যথা আমাৰ এই আন্দোলন চলি যাব প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ সৈতে টনাজোৰা তৰ্ক বিতৰ্ক প্ৰতিবাদকাৰীৰ যিজন সৰ্বানন্দ সোণোৱালে জাতি মাটিৰ কথা কয় প্ৰতিটো মুহূৰ্তত তেওঁ খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থৰ কথা কয় জাতি সুৰক্ষাৰ স্বাৰ্থৰ কথা কয় কিন্তু সেইজন হিমন্ত বিশ্ব শৰ্মা আজি দেখিছোঁ যে জাতি ধ্বংসী কামত তেওঁ লাগিছে জাতিটো শেষ কৰাত তেওঁ ষড়যন্ত্ৰ কৰি আছে গতিকে তেখেতক সকীয়াই দিছোঁ যে এই জাতিধ্বংসী আইন কোনো কাৰণতে মানি লোৱা নহ'ব যিদিনালৈকে এই আইন বাতিল নকৰিব সেইদিনালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট DA 365